নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 1 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ মন্তব্য। মিয়া এলেকাত আমি কাম নকৰোঁ, সংকল্প লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কিয় এনে মন্তব্য কৰিছে জনাইছো সবিশেষ খবৰ। বিজেপিয়ে চৰকাৰ গঠন কৰিলে মিয়া এলেকা হ'ব বয়কট আৰু মিয়া এলেকাৰ পৰা আঁতৰি থকাৰ সংকল্প লোৱা হৈছে আৰু মিয়া এলেকাত কোনো কাম নকৰে বিজেপিয়ে। ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ বাবে মিয়া অসমীয়া মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু মিয়া থকা ঠাইলৈ বেছিকৈ যায় কংগ্ৰেছ। মিয়াৰ সৈতে লগ হৈ বৰ অসম গঢ়িব বিচাৰিছে কংগ্ৰেছে আৰু অসমৰ জনতাই মিয়াৰ বৰ অসম নিবিচাৰে। শংকৰদেৱ মাধৱদেৱ চুকাফা লাচিততকৈ কোনো ডাঙৰ হ'ব নোৱাৰে আৰু বিজেপিয়ে মিয়াৰ অঞ্চলত কেতিয়াও কাম নকৰে। বিজেপিয়ে কেৱল খিলঞ্জীয়া অসমীয়া মানুহৰ অঞ্চলতহে কাম কৰিব। বিজেপি চৰকাৰে কেৱল নিজৰ মানুহৰ বাবে কাম কৰিব ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই মিয়া এলেকাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ মন্তব্য। বিজেপিয়ে চৰকাৰ গঠন কৰিলেই মিয়া এলেকা কৰা হ'ব বয়কট আৰু মিয়া এলেকাৰ পৰা আঁতৰি থকাৰ সংকল্প লৈছে বিজেপিয়ে আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিলেই মিয়া এলেকা কৰা হ'ব বয়কট। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। নিৰ্বাচনৰ পিছত ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ নতুন তথ্য। পাকিস্তানত সম্পত্তি আছে গৌৰৱ গগৈৰ আৰু এইবাৰ এনে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 26ৰ নিৰ্বাচনতে ফাদিল কৰা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য আৰু পাকিস্তানত সম্পত্তি আছে গৌৰৱ গগৈৰ। জনাইছো সবিস্তাৰে খবৰ। লণ্ডনতো সম্পত্তি আছে গৌৰৱ গগৈৰ আৰু মুখ্যমন্ত্ৰী চকীত বহি মই স্পষ্টকৈ গৌৰৱক প্ৰত্যাহ্বান জনাইছোঁ, যদি সাহস আছে তেন্তে পত্নী এলিজাবেথৰ বেংকৰ লেনদেন 4জন সাংবাদিকক দেখুৱাওক। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ নতুন তথ্য আহি আছে। নিৰ্বাচনৰ পিছতেই গৌৰৱৰ পাকিস্তান লিংকৰ নতুন তথ্য ফাদিল কৰিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ মন্তব্য কৰিছে আৰু এইবাৰ গৌৰৱৰ বিৰুদ্ধে বহু ভয়ংকৰ অভিযোগ আছে আৰু গৌৰৱৰ বিৰুদ্ধে এইবাৰ পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু পাকিস্তানত সম্পত্তি আছে গৌৰৱ গগৈৰ, লণ্ডনতো সম্পত্তি আছে গৌৰৱ গগৈৰ আৰু পাকিস্তানত সম্পত্তি আছে লগতে লণ্ডনতো সম্পত্তি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। আৰু মুখ্যমন্ত্ৰী চকীত বহি মই স্পষ্টকৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাইছোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু যদি সাহস আছে তেন্তে পত্নী এলিজাবেথৰ বেংকৰ লেনদেন 4জন সাংবাদিকক দেখুৱাওক বুলি এতিয়া মুকলি প্ৰত্যাহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি হৈছে 1 এপ্ৰিল আৰু আজিৰ পৰা ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত আহি পৰিছে কেতবোৰ নতুন নিয়ম, যি নিয়মসমূহ আপুনি নাজানিলে পৰিব পাৰে ভয়ংকৰ বিপদত। জনাইছো সবিস্তাৰে খবৰ। আজিৰ পৰা ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত আহিছে নতুন নিয়ম। এতিয়াই জানিলেও কি পৰিৱৰ্তনৰ সন্মুখীন হ'ব আপুনি। কেৱল এটা OTP বা পিন মাৰিলে পঠিয়াব নোৱাৰিব টকা। আপুনি আগত যিদৰে এটা পিন বা OTP ব্যৱহাৰ কৰি আপুনি ধনৰ লেনদেন কৰিছিল, কিন্তু আজিৰ পৰা এই নিয়ম এতিয়া সলনি হৈ পৰিল। চাইবাৰ অপৰাধীৰ পৰা বচাবলৈ RBIৰ এই নতুন ব্যৱস্থা। 2-ফেক্টৰ অথেণ্টিকেশ্যন বাধ্যতামূলক কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আৰু গ্ৰাহকে পৰিচয় নিশ্চিত কৰিবলৈ অতিক্ৰম কৰিব লাগিব 2টা সুৰক্ষাৰ স্তৰ। দ্বিতীয় স্তৰত আপুনি দিবলগীয়া হ'ব অন্য পিন বা পাছৱাৰ্ড বা ফিংগাৰপ্ৰিণ্ট আৰু UPI নেট বেংকিং ই-ৱালেট সকলোৰে বাবে এই নিয়ম প্ৰযোজ্য হ'ব। আৰু 1 এপ্ৰিল অৰ্থাৎ আজিৰ পৰা এই নতুন নিৰ্দেশনা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা। আৰু আজিৰ পৰা ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত আহি আছে নতুন নিয়ম। আপুনি এটা OTP বা পিনৰ জৰিয়তে আৰু ধনৰ লেনদেন কৰিব নোৱাৰিব। আপুনি ধনৰ লেনদেন কৰিবলৈ হ'লে দ্বিতীয় স্তৰত যাব লাগিব, য'ত আপুনি এটা
বিশেষ পিন বা ফিংগাৰ প্ৰিণ্ট দিহে ধনৰ লেনদেন কৰিব পাৰিব। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী শিক্ষাৰ্থীৰ বাবে আহি পৰিছে এক ভাল খবৰ। কেতিয়া প্ৰকাশ কৰা হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল? ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 20 এপ্ৰিলৰ পূৰ্বেই ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু 10 এপ্ৰিলৰ পিছত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। আৰু পৰীক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰত এনে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পূৰ্বে 10 এপ্ৰিলত মেট্ৰিকৰ ফলাফল দিয়াৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে ভাল তথা ডাঙৰ খবৰ। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। 20 এপ্ৰিলৰ পূৰ্বে ঘোষণা কৰা হ'ব HS অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। 10 এপ্ৰিলৰ পিছত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। আৰু পৰীক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰিছে। আৰু পৰীক্ষাৰ্থীয়ে বাইট চাই থকাৰ পিছত আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য এতিয়া পৰীক্ষাৰ্থীৰ মাজত এক উদ্বেগৰ সৃষ্টি কৰিছে যে সঁচাকৈ 10 এপ্ৰিল বা 20 এপ্ৰিলত ঘোষণা কৰা হ'ব নেকি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। পূৰ্বেই 10 এপ্ৰিলত মেট্ৰিকৰ ফলাফল দিয়াৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। আৰু 20 এপ্ৰিলৰ পূৰ্বেই ঘোষণা কৰা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ভাৰতীয় অৰ্থনীতিৰ বাবে এক উদ্বেগজনক খবৰ। অৱনমিত হৈছে ভাৰতীয় টকাৰ মূল্য আৰু কোন হ'ব অধিক ক্ষতিগ্ৰস্ত? এক ডাঙৰ খবৰ জনাইছোঁ। ভাৰতীয় অৰ্থনীতিৰ বাবে আহিছে এক উদ্বেগজনক বিষয়। সৰ্বকালৰ সৰ্বনিম্ন স্তৰলৈ অৱনমিত হৈছে ভাৰতীয় টকাৰ মূল্য। বিত্তীয় বিশ্লেষকসকলেও টকাৰ মূল্য অৱনমিতক লৈ প্ৰকাশ কৰিছে উদ্বেগ। দ্বিতীয় বিশ্লেষকসকলেও টকাৰ মূল্য অৱনমিতক লৈ প্ৰকাশ কৰিছে উদ্বেগ। আৰু গোলকীয় অৰ্থনৈতিক অস্থিৰতাই ভাৰতীয় মুদ্ৰাৰ পতনৰ কাৰণ বুলি উল্লেখ কৰা হৈছে। দেশৰ পৰা মূলধন উলিয়াই নিবলৈ আৰম্ভ কৰিছে বিদেশী প্ৰতিষ্ঠানৰ বিনিয়োগকাৰীসকলে। আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকান ডলাৰৰ শক্তি বৃদ্ধিও অন্য এক কাৰণ বুলি মত প্ৰকাশ কৰিছে। বিদেশী পুঁজিৰ দ্ৰুত বহিৰ্গমনক লৈও মত প্ৰকাশ দেশৰ বিত্তীয় বিশ্লেষকসকলৰ। আৰু সৰ্বকালৰ অভিলেখ ভংগ কৰি সৰ্বনিম্ন স্তৰত আজি ভাৰতীয় টকাৰ মূল্যক দেখে বুলি পোৱা গৈছে। বিশ্ব বজাৰত খাৰুৱা তেলৰ ক্ৰমবৰ্ধমান মূল্যই পেলাইছে নেকি প্ৰভাৱ? আৰু সোমবাৰৰ দিনটোত ডলাৰৰ তুলনাত টকাৰ মান নিম্নগামী হ'ল 95.20 টকালৈ। আৰু এই পতন এক দিশতকৈ অধিক সময়ৰ ভিতৰত আটাইতকৈ ভয়াৱহ ৰূপে পৰিগণিত। আৰু এই ভয়াৱহ পতনৰ দিশলৈ গতি কৰিছে নেকি দেশৰ অৰ্থনীতি, তাক লৈ এতিয়া প্ৰশ্ন কৰা হৈছে। আৰু ভাৰতীয় অৰ্থনীতিৰ এই উদ্বেগজনক বিষয়ক লৈ কোন হ'ব অধিক ক্ষতিগ্ৰস্ত? আৰু সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব দেশৰ দৰিদ্ৰ আৰু শ্ৰমিক শ্ৰেণীৰ লোক। চলিত বিত্তবৰ্ষত টকাৰ মূল্য হ্ৰাস পাইছে প্ৰায় 11%। আৰু প্ৰচণ্ড চাপৰ সন্মুখীন হৈছে বৰ্তমান ভাৰতৰ দৰে অৰ্থনীতিৰ মুদ্ৰা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হস্তক্ষেপৰ পিছতো একাধিক কাৰণত অব্যাহত তীব্ৰ চাপ আৰু ভূ ৰাজনৈতিক উত্তেজনাই প্ৰভাৱ পেলোৱা বুলি উল্লেখ দেশৰ বজাৰ অৰ্থনীতিত। আৰু ভাবুকিৰ সৃষ্টি কৰিছে নেকি বিনিয়োগকাৰীৰ প্ৰতি থকা টেক্স টেৰৰিজমে? আৰু ভাৰতীয় মুদ্ৰাৰ এই নিম্নগামিতাৰ বাবে প্ৰকৃততে দায়ী কোন? আৰু টকাৰ মূল্য স্খলনৰ সময়তে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ভাষ্যক লৈ চলিছে চৰ্চা। ভাৰতৰ অৰ্থ ব্যৱস্থা এতিয়াও মজবুত আৰু শক্তিশালী হৈ আছে, কোনো ধৰণৰ চিন্তাৰ কাৰণে বুলি এতিয়া মন্তব্য কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আৰু ভাৰতৰ অৰ্থ ব্যৱস্থা এতিয়াও মজবুত আৰু শক্তিশালী হৈ আছে বুলি মন্তব্য কৰিছে। আৰু ভাৰতীয় টকাৰ মান এতিয়াও সম্পূৰ্ণৰূপে ঠিকেই আছে বুলি মন্তব্য নিৰ্মলা সীতাৰমণৰ। আৰু বিৰোধীৰ হুলস্থুলৰ মাজতেই সদনত এই মন্তব্য বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই এইবাৰ কোনে কিমান আসন পাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ভৱিষ্যতবাণী। জনাইছোঁ সবিশেষ খবৰ। নিৰ্বাচনৰ পূৰ্বেই ৰিজাল্ট দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনে কিমানখন আসন পাব 26ৰ ৰণত? বিজেপি মিত্ৰজোঁটে পাব 90খনতকৈ অধিক আসন, কংগ্ৰেছে পাব 15ৰ পৰা 17খন আসন আৰু AIUDF লাভ কৰিব 5ৰ পৰা 6খন আসন। ৰাইজৰ দলে এখন পাব আৰু অজাপই লাভ কৰিব 0।
আমি জনাইছোঁ যে এইবাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতবাণী কৰিছে যে কোনটো দলে কিমানখন আসন লাভ কৰিব। উজনি অসমত খতম হৈ যাব কংগ্ৰেছ আৰু কংগ্ৰেছে সৰ্বকালৰ অভিলেখ ভংগ কৰিব এইবাৰ। বাংলাদেশী মিয়াও কংগ্ৰেছক ভোট দিব ভয় খায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া মন্তব্য কৰিছে আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ ৰিজাল্ট ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বেই ৰিজাল্ট দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কোনে কিমানখন আসন পাব 26ৰ ৰণত। বিজেপিয়ে লাভ কৰিব 90খনতকৈ অধিক আসন আৰু ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছে পাব 15ৰ পৰা 17খন আসন। AIUDFে লাভ কৰিব 5ৰ পৰা 6খন আসন। লগতে ৰাইজৰ দল এখন আসন লাভ কৰিব আৰু অজাপুৱাই 0 আসন পাব বুলি এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে আৰু এটা কথা কৈছে যে উজনি অসমত খতম হৈ যাব কংগ্ৰেছ।